अस्मि प्रणेतो अस्मि दिवाकरं नमो ब्राह्मण्य देवाय ब्राह्मण्य. Hey, Panchani Manusotebo, your eyes, good morning. Yeah. Bapak Jack, yes. Bapak Karagon. Mark a prosit face. আজি এক মাহ গ'ল আজিবা সোৱা ভাগিলে আৰু আজিবা নামঘৰ সোমাব পাৰিম আজিবা ভাওনা কৰিব পাৰিম আজিবা পাৰিম ন মা নামঘৰ সোমাব পাৰিবা না জানিবা হা নামঘৰ সোমাব পাৰিম না আজিবা কৰিলো গ'ল আকৌ ভাগিলে তে পাৰিম সোৱা ভাগিলে ন সোৱা ভাগিলে আজিবা নামঘৰ সোমাব পাৰিম আৰু দেই আজি ভাওনা চানা আহিব চাগে লাহে লাহে এতিয়া কৰিব পাৰিম আৰু সোৱা ভাগিলে নহয় আপোনালোকে যদি ভাওনা পাতিবলগীয়া আছে খবৰ দিব আৰু ৰাংগাদা সোৱা ভাগি গ'ল আৰু বাকী ৰাতিপুৱাৰ পৰা সেই কি বুলি কয় দেখিছে কণমানি শুই আছে মোৰ লগতে চাচি পুলি ৰোৱা বতৰ আজি মানুহজনক মাতিছিলোঁ আমাৰ গাঁৱৰে তো আহিলে তেওঁ চাচি পুলি ৰুবলৈ মোক জগালে মই মানে টোপনি ক্ষতি হৈছে সন্ধিয়া এইকেইদিন উঠিবই নোৱাৰিলোঁ এজনে ৰুই আছেগৈ আকৌ গাঁৱতো পথাৰ চাচি পুলি ৰুব আছিলে তাতো যাব লাগিব এতিয়া কাম ধেৰ আছে উঠিবলৈকে মন যোৱা নাই এয়া আমাৰ পুতলা বাইদেউ প্ৰাৰ্থনা পেটলি হাই গাইজ কি খবৰ পৰাচিত কৰি আহিলোঁ পৰাচিত অহা বাৰিবলৈ মন যোৱা নাই কেলৈ গম পাইনে ৰাতিপুৱা 2:30 বজাত উঠি কেইটা ডেটাত উঠিছোঁ তাৰপিছত 2:30 শুলোঁ আকৌ 4:30 উঠিছোঁ এতিয়া আকৌ 4:30 উঠিলোঁ এতিয়া শুওঁগৈ ছোৱালী খুৱাই দিছোঁ শুই লওঁগৈ খাব কোনোবা এজনে কমেণ্ট কৰে এইনো কিনো কয় হেনো বুজিয়ে নাপায় বোলে মুখৰ ভিতৰতে কথাবোৰ কৈ থৈ দিয়ে বোলে ৰ'ব উঠি লওঁ ৰ'ব ক্ৰাইছ বাকী গুড মৰ্ণিং এয়া শুই উঠি মুখ চুখ ধুই মেলি দানাটো মাৰি লওঁ খানাটো মাৰি লওঁ মোৰ ৰাতিপুৱা খাদ্য এয়া ৰাইজ শুকান ৰুটি নবা ডিম নবা কেতিয়াবা আলু ভাজি মানে ফেভৰেট ৰাতিপুৱা শুকান ৰুটি খাই দিলে দুপৰীয়া একেবাৰে ভাত খালে মানে মজা আৰু দিনটো ধুনীয়াকৈ গুচি যায় তো বাকী ৰাইজ এইফালে আমাৰ চাচি পুলি মানে দেখিছে নহয় কিমান দিন হ'ল আপোনাৰ ৰুবলৈ সময় পোৱা নাই এয়া মানে 100 পুলি আনি থৈছিলোঁ মৰিলে নি 20টামান ঠিক নাই ৰুবলৈ মানুহ পোৱা নাই তো আজি আহিছে আমাৰ তপন বুলি ভাই এজন তো সিয়ে ৰুব গোটেইখিনি কৈছোঁ আৰু ৰুই আছে বাৰু নহ'লে এতিয়া বৰ্তমান হাজিৰা 400-450 চলি আছে আপোনালোকলৈ কিমান হাজিৰা কমেণ্ট এটা কৰি জনাবচোন বাকী বাৰীখন আমাৰ গোটেই অৱস্থা বেয়া লেতেৰা হৈছে দেখুৱাইছোঁ ৰ'বক তো ৰাইজ এইফালে আমাৰ তপন ভাই আছে টিপটপ ৰুই আছে তপনৰ ঘৰ আমাৰ পুৰণা ঘৰ ওচৰতে তো বহুত দিন মানে এইবোৰ পুলি দেখিছিলে আপোনালোকে ৰুবলৈ পোৱা নাই তপন নহাহেঁতেন চাগে এইবোৰ ৰোৱা নহ'লগৈহেঁতেন বাকী এইফালে পুখুৰী পাৰটো দেখিছে এনেকৈ মানে আমাৰ কথা এটা আছে ৰাইজ বাৰীখনৰ এই চাইডে দেখিছে এইফালেও ৰোৱা হ'ল মানে এইফালে ইমান মাল নধৰে মানে আৰু খুব মানে কম আৰু এইফালে ইমান হেৰি নাই কিন্তু এই চাইড এইফালৰখিনি ধৰে মানে তো সেইকাৰণে এইফালৰ পৰা দেখিছে পুখুৰী চাইডে চাইডে গোটেই পৰা মানে তপনক কৈছোঁ ৰুই দিবলৈ এইফালে মানে মালটো ধৰে দেখিছে বাৰী গোটেই অৱস্থা মানে চফা কৰা নাই বহুত দিন বাৰী মানে চফা কৰিবলৈ মানুহো পোৱা নাই এতিয়া সেইকাৰণে এনেকৈ পৰি আছে গোটেই জাবৰ হৈ আছে মানে বাকী বেলেগ আপোনাৰ কি বুলি কয় সেইবোৰ যে ইঞ্চুৰেঞ্চ কিবা কিবি মানে যে কৰে যে কৰক নকৰিবলৈ কোৱা নাই কিন্তু চাচি পুলি যদি এসপ্তাহ ৰুই থয় নহয় 10 বছৰৰ পিছত লাখ ভাল থাকিলে 10 লাখ টকা পাব মানে কথা সেইটোৱে মানে মালটো ধৰিবলৈও খালি আৰু মানে মই ৰোৱা পুলি মই মানে নিজে 10 বছৰত বিকি থৈছোঁ মানে 10 বছৰত মাল ধৰিবলৈও খালি দেই মানে 10 বছৰলৈকে একদম বিকিব পৰা হৈ যায় মানে মাটি যদি ভাল হয় নহয় তপন তো আৰু মানে বেছি কৰিব নালাগে যদি আপুনি ডেইলিও যদি চাচি পুলি এটা ৰুৱে নহয় আপুনি 10-20 বছৰ পিছত 20 বছৰতো বহুতে পাবগৈ 10 বছৰ পিছতো নাই কমো আপুনি মানে 5 টকাই ল'ব আপোনাৰ পুলি এটা বেছি দাম নলয় 5 টকাটো খাওঁতে যায় 5 টকাকৈ ডেইলি এটা পুলি ৰুব চাচি পুলি বহুত কামত দিব তো আৰু কাম চলি আছে 2000 years later তো ৰাইজ এফালে চাওকচোন কাৰ লিখিব চাওকচোন কেলেনো পইচা এটা কেনেকৈ দেখুৱাই দিছে অঁ ৰাইজ কাৰ লিখা চাওকচোন আপোনালোকে মোৰ লিখে তোৰ লিখা নহয় মোৰ বগাই পায়
এই ল'ৰা ছোৱালী কেলা এতিয়া ধৰিব নোৱাৰি চেঞ্জ হৈ থাকে অকণ ডাঙৰ হ'লে গম পোৱা যাব বাকী আছে এইফালে আমাৰ এতিয়া মালিচ কৰিবলৈ টাইম হৈ গ'ল তো বাকী ৰাইজ এইফালে আমাৰ মালিচ কৰা টাইম হৈ গ'ল ময়ো যাওঁ মানে সেই ছোৱালীজনীক কিবা চৰ্দি হৈ আছিলে মানে এই চৰ্দি ঠাণ্ডা মানে চৰ্দি লাগি আছে এই বছৰ পুলি এটা নিবলৈ যাওঁ বছৰ পুলিটো মানে কি কৈ আছোঁ ৰ'ব কেনেকুৱা বস্তু সেইটো মানে চৰ্দি সৰু সৰু ছোৱালী মানে ভাল হৈ যায় দেখুৱাইছোঁ ৰ'ব কেনেকুৱা বস্তু এইটো হৈছে বছৰ শিপা এইজোপাক বছ বুলি কয় ইয়াৰ শিপাডাল নহৰু দুফুটাৰ লগত আপোনাৰ কাটি কাটি চেনো লিখাকৈ পিন্ধাই দিলে মানে গোন্ধটো পাই থাকিলে মানে আপোনাৰ কি বুলি কয় চৰ্দিটো ভাল হৈ যায় এয়া মায়ে দেখিছে নহয় চিলাই মেলি ধুনীয়াকৈ টিপটপ পিন্ধাই দিলে বহুত ধুনীয়া কাম কৰে আনিব পাৰে তো দেখিলে নহয় কেনেকুৱা বস্তুটো মায়ে পিন্ধাই দিলে দেখিলে তো আজি খানা এটা আছে আজি বাৰ্থডে পাৰ্টিত আছে কাৰ আছে কৈছোঁ ৰ'ব পটককৈ গাটো ধুই আহোঁগৈ এইফালে আমাৰ কেৰাহী ৰেডি টিপটপ দেখিছে আজি মানে খানা আছে গম পাইছিলে তো বেকাও আহি আছে মানে ৰাইজ আজি আমাৰ বেকা ভাগৰ আজি জন্মদিনৰ উপলক্ষে বোলে আজি বোলে গাহৰি ভাতৰ খানা তো তাকে আমাৰ নদী পাৰতে খামগৈ বুলি কৈছে ভাতটো মানে এটা ঘৰতে বনাই নিব বাকীখিনি মানে মাংসটো তাতে বনাই খামগৈ তো আৰু কেৰাহী বোলে কেৰাহীখন লৈ ল'ব ৰাংগেদা আৰু মোৰ ফালৰ পৰা গিফ্ট দিছোঁ তাক মিঠাতেল আলু বিলাহী এনেকুৱা কিবা কিবি দিছোঁ আৰু বাকী চবে তেনেকৈ দিছে আৰু গিফ্টবোৰ তেনেকৈ আহিছে মানে বেলেগ কোনো হেৰি নাই মানে ধৰি লওক চোলা পেন এইবোৰ মানে এই পাৰফিউম চাফিউম এনেকৈ গিফ্ট নহয় মানে গোটেইবোৰ চব মানে খানা বস্তুৱে কোনোবাই দিছে হেৰি তেনেকুৱাই কোনোবাই মাংস দিছে তেনেকুৱাই আৰু বেকাই কি খুৱাই জানো সিয়ে জানে তাত গৈ পেলাই গম পাম বাকী আৰু ৰেডি হৈছে কি হ'ল কি চাই আছ হে মনটো বেয়া তাই লাগিলে এখন ৰাতিপুৱা তো এয়া ওলাইছোঁ ৰাইজ যাবলৈ বাকী ৰাইজ আৰু কেহে ৰেডি আৰু বেকা বাৰ্থডে গম পাইছিলে বেকা আপোনালোকে আশীৰ্বাদ দিয়ক সোনকালে যে সি পোন হয় নে কি কয় গুডু তুমি কি আনিলা গুডু গিফ্ট হৈছে খৰিহ নে আৰু খৰিহ আৰু পাতি চব আমাৰ গিফ্ট তেনেকুৱাই আছে আজি এই ধৰা এতিয়া বতৰ যিটো কৰিছে কটাই নিদিয়ে আমাৰ ঘৰত আছে মানে মায়ে নিদিয়ে তো ৰাইজ বতৰ যিটো কৰিছে কি হ'ব বৰষুণ দিলে প্ৰাৰ্থনা কপিয়া ৰাইজ কি কওঁ চাই লওঁ ৰ'ব ৰ'বা গাড়ীত এইফালে আমাৰ আলু পিঁয়াজ কিবা কিবি মিঠাতেল বজাৰ কৰা হৈ গ'ল টিপটপ দেখিছে আৰু ল'লা বিলটো কোনে কৈ দিলে বিলটো কোনে দিলে কৈ দিয়ে অঁ সেইটো এনেহে জন্মদিন তাৰ ৰাইজ পইচা খৰচ কৰিছোঁ আমি সি কি দিব ডিছ গিলাচ বাৰ্থডে পাতিছে সি চাউলো লোকে দিছে সেয়াই খানা কৈছিলোঁ বৰষুণ আহিব বুলি দেখিছে বৰষুণ আহি গ'ল টিপটপ বৰ টেঙা কাপ আৰু কিবা এটা খাম বুলি ক'লে বৰষুণ আহি যায় আৰু ব্ৰইলাৰটো ভাতৰ লগত খাবলৈ মানুহ বেছি নাই কেইটামানে আৰু গাহৰি মাথা তাৰপিছত আপোনাৰ পেটু চুটৰ পৰা ধৰি সেইখিনি মানে আৰু চাকনা লিখাকৈ কিবা কিবি যাব আৰু সেয়া আৰু ওলাইছোঁ যাবলৈ এতিয়া মানে আমাৰ এই খুৰাহঁতৰ বাগানত খামগৈ নহ'লে নদী কাষত খোৱা কথা আছিলে এতিয়া খুৰাহঁতৰ বাগানত খাবগৈ লাগিব বতৰ বেয়া যে উফা মানুহৰ বাদ যে বতৰ বেয়া কৰিবই আৰু তো বাকী ৰাইজ বৰ্তমান আহি পাই গ'লোহি বাগান প্ৰথমতে খানা খোৱা কথা আছিলে আমি এই চাইডে এইখিনি নদী পাৰত কিন্তু বতৰটো বেয়া কাৰণে নোৱাৰোঁ এতিয়া খাম আমাৰ এই বাগানতে খুৰাহঁতৰ তো সেই তাতে মানে চৌকা টকা ব্যৱস্থা গোটেইখিনি আছে মানে আমাৰ প্ৰায়ভাগ ইয়াত খানা চানা খাই থকা হয় পৰিৱেশটো ধুনীয়া দেখুৱাম মই ৰ'বক বাকী বাইকখন ভৰাই লোৱা আগত পৰিৱেশ এইটোৱে দেখিছে নহয় জেগা মজা তো এইফালে আমাৰ চন্দন দেখিছে এইটো এনিটাইম মোবাইলতে থাকে বাৰু ভাগ বাকী আমাৰ ভিংগি ভাই পেটুৱা এই গোটেইখিনি পাইছে এজনকে আৰু এইটো যেতিয়া সিঁচে নহয় ৰাইজ এতিয়া নহয় বাৰু আজিৰ পৰা কিমান 6 বছৰমান আগতে এবাৰ সিঁচা হৈছিলে মানে এই নদী চদী মাছ মানে বহুত ইয়ালৈ গুচি আহে তো যিৰ পৰা মাছ ওলাইছিলে মই কি ক'ম আমি মানে ধৰিছোঁ আৰু ধৰি পেলাই মানে যিটা বৰালি যিটা চিতল লাষ্টত মানে ভাগ কৰিও মানে চবৰ হৈ লাষ্টত বিকি দিবলগীয়া হৈছে ইমানে মানে মাছ ওলাইছিলে তো পৰিৱেশটো মজা আৰু বতৰটো বেয়া কাৰণে অকণ হেৰি হৈছে কিন্তু ধুনীয়া জেগা মানে গৰম দিনত মানে ধুনীয়া হাৱা মাৰি থাকে আজি বৰষুণে গোটেই চফা দি দিলে ইফালেকে আছে বাৰু বাগান পূৰা ইয়াত এবাৰ বাঘো ওলাইছিলে আপোনাৰ সেই চাইডে ওলাইছিলে তো এইফালে আমাৰ এইফালে বাগানৰ ঘৰতে থাকে বাৰু মানুহ তো বাকী সেইফালে আমাৰ ইয়াতে চৌকা টকা বনোৱা হ'ব তাতে আৰু বনভোজে আৰু এনেকৈ খাম আৰু চৌকা আছেই মানে
খৰি চৰি লৈ আনিছোঁ বাকী মানুহবোৰ আহি আছে আৰু খাম আৰু লাহে লাহে খানা আৰু সেই বিকি জন্মদিন বুলি আজি এয়া আমাৰ ঘুগুনি গুচাই আছে আদা এয়া আদা গুচাইছে কিহে গুচাইছে চাচি কৰি মানে আমাৰ এইফালে একদম পুৰা মানে ৰাইজ কি গম পাই নাই আজি যিটো ফটোৱা মানুহ এটা বাৰ্থডে নহয় তাৰ নামটো যে বেকা সি কোন মানে তাৰ নামটো কেলে বেকা আপোনালোকে বুজি পাইছে চাগে কিবা এটা বেকা চাগে তাৰ সেইকাৰণে বেকা নামটো মানে পিঠিটো গাইছ পিঠিটো কথা শুনিব লাগিব আৰু চবতকে জমনি কথা কি মানে এখন কটাই নাই আনা এখন হাতা মই ঘৰৰ পৰা লৈ আনিছিলোঁ আৰু এইটো পিঁয়াজ কাটি আছোঁ আৰু মানে কি কৈছোঁ আৰু এনেকুৱা ফটো মানুহ বাৰ্থডে খাই পানী এইকেইটাহে মাংস বনাব এতিয়া মানে গোটেইখিনি বাৰু ৰাইজে দিছে আমাৰ চন্দন আছে চন্দনে দিলে পিঁয়াজ মই দিলোঁ মিঠাতেল বেলেগ কিবা নাই দেই মেচ নাই মানে মেচৰ কাটি এটাই আছিলে খানা এইবোৰে আমাৰ এইটো খানা নহয় এইটো কিবা বনভোজ আমাৰ নেকাতে দিছে চাউখন গেলা তো বাকী ৰাইজে আৰু তেনেকে চলি আছে এইফালে এই ব্লগ দিছে নেকি এনেকুৱা বনাইছে তাৰপিছত আমি বনাম ব্ৰইলাৰ ভাতৰ লগত খাবলৈ এইটো ৰাঙটা বনাব এতিয়া মই মানে গাহৰি পেটু আছে গাহৰি পেটুৰ পৰা ধৰি কি আছে মাথা নহয় গাহৰি পেটু মাথা কি আছে মাথা পেটু মানে সেইও পাৰোঁ চাকনা সেইটো আৰু বাকী মানে ব্ৰইলাৰটোৰ ভাতৰ লগত খাম আৰু দেখিছে নহয় বাকী এইফালে আমাৰ ঘুগুনি ঘুগুনি লাগি আছে আৰু আদা কটাটো আমাৰ অৱস্থা যে হাতা বাৰ্থডে এটা কটাইখন ঘৰৰ পৰা লৈ নিব পৰা নাই বুৰ্বক ৰাইজ কিখনো হৈছে আৰু চাগে তুমি কি ক'বা বাৰ্থডে উপলক্ষে কি ক'ম তাৰ মানে পিঠিটো কোন হওক নেকি ভাল হওক আৰু 2 নম্বৰতে পিঠিটো কোন হওক এতিয়া কিছুমান চৰিত্ৰত অকণ অসুবিধা হয় ইমান সুস্বাস্থ্য অধিকাৰী সুস্থ সবল ভইচো আছে কিন্তু অকণমান কাৰণে প্ৰব্লেম হয় তেনে ডাইৰেক্ট মই আজিলৈকে নেমাতো তেনে মাতিবলৈ মই বেয়া পাওঁ এই দেশৰ ভিতৰত কাঠ এডাল এনেকৈ পোন কৰি বান্ধি দিব নি পিঠিত কঁকালৰ পৰা চিধাকে এডাল বান্ধি উলিয়াম দেশৰ ভিতৰত পোনাই পেলাই এই আৰু ৰাইজ চলি আছে খানা পিনা আমাৰ সঁচাটো সঁচাই আৰু 2,000 years later. এয়া আৰু ৰাইজ বৰ্তমান আমাৰ গোপাল ভাইটো ভাত চাত বাঢ়িব লাগি গ'ল আৰু গোটেইখিনি বস্তু দেখুৱাব নোৱাৰিলোঁ খানাটো কিহে চলিলে বুজি পাইছে ন চাগে ডেকা লোৱা কথা কি ক'ব আৰু তো আজি বহুত দিনৰ মূৰত ঘৰৰ পৰা ওলাইছোঁ মানে ঘৰৰ পৰা ওলাবলৈ বৰকৈ নিদিয়া হ'ল ছোৱালী হেৰিৰ পৰা মানে এতিয়া মানে আজি বিকি বাৰ্থডে মানে সেইকাৰণে ওলাই আহিব পাৰিছোঁ আৰু আকৌ নেক্সট আকৌ কিমান দিনৰ মূৰত ওলাই পাৰিম ঠিক নাই আৰু আজি গম পালে চোৱা ভাগিলে এতিয়া ভাওনাওখিনি কৰিম আৰু প্ৰিয় খাদ্য আজি গাহৰি আছিলে দেখিলে মানে আজি গাহৰিৰ যোনটো পেটুৰ পৰা ধৰি আপোনাৰ কাণৰ পৰা ধৰি সেইখিনি চাকনা বনাই মানে খাই এটা মজা লাগে আৰু তো সেইকেইদিন এনেকৈ আৰু অতি সোনকালে ভাওনা আহি আছে ভাওনা আছে বাৰু বহুত ভাওনা আছে একেলগে ব্লগ আহি থাকিব তো আজিলৈ বাই বাই সেইকেইদিন এনেকৈ দি আছোঁ চাই থাকিব আৰু